bola kale. Polajare ভিখানে মূর্তিরে যাও আমি স্বর্গের অভিমুখে দেবতারে তপ্ত রক্ত করে অমৃত পান করে হিরণাক্ষরে তিস্তা তোরে প্রাণ আছে করোঘিতলে আর এই নিমিত্তে হাততে মুক্ত অখিলই হওয়া জননী দ্বিতীয় দিছে মুখে আশীর্বাদ লোৱা পুত্ৰ জননী আৰ্থিক নিৰ্মাণ আৰু সোণ পুত্ৰ চলিছে আগ্নেয় কিৰিয়াতি দৈত্যৰ শকতিৰে নাই কাৰো আদি নাই পৰিত্ৰাণ চোৱা পুত্ৰ চোৱা আবাহী অলপো নকৰিবা সংশয় পাপ হওক পুণ্য হওক নালাগে ভাবিব তিলক বিজয় বীৰ তুমি মহা ভক্তিমান মাতা মেষতে চিন্তা নকৰিবাই হিৰণাক্ষৰে বাবে আজি দেৱতাকে পৰাস্ত কৰি দেখুৱাম দানৱৰ শক্তি কিমান জয় শ্রীরানী জয় শ্রীরানী জয় মহাবীর মাতা রণভেদী রণবাদ্য বাজিছে অগমে মুখেই মাতিছে মাতা জয়ধ্বনি এই মাতা বিয়া দেখুৱাই কেনি গলে পাম সেই বীৰু দেৱতা মোৰ পুত্ৰ এই পথে যাওঁ আগবাঢ়ি দেৱমাতা অদিতিৰ গৰ্ব আজি নিশ্চয় হ'ব নিৰ্মূল আৰু মোৰো নয়ন সাৰ্থক হ'ব সেই দৃশ্য দেখি বিনোপন মহাকাল জয়ধ্বনি যাও আমি দেবতাকে বিচারে জয় হিরণাক্ষ বিরাট জয় হিরণাক্ষ বিরাট জয় মহা বীরগণ দেৱমেতে মহাযজ্ঞ কৰি আয়োজন প্ৰতিহিংসা দিয়া দুই অন্তৰত ৰাখি দানৱক মই আদি কৰিছো উত্তেজিত মায়া নাই আজি এই অবলা প্ৰাণত আছে মাত্ৰ পুত্ৰ স্নেহ অপুত্ৰ স্নেহত পুতি আজি আপোন পাখৰা মাতা কিয় আহিলে মাতা এই ঠাই আচৰিত হলা কিয় পুত্ৰ আচৰিত নোহে মাতা চোৱা তুমি সুদূৰৰ ফালে এইদৰে দেৱতাৰে অৰংগ কৰি পৰাক্ৰম প্ৰৱেশিছে দানৱ হেন সেই স্বৰ্গৰ ভিতৰে এইবাবে মাতা চাই থকা তুমি নীলগৰ পৰা অকল সিমানেই নোহে পুত্ৰ মাতা লোৱা ইয়া প্ৰতিহিংসাৰ জ্বলন্ত প্ৰদীপ মুহূৰ্ততে ভস্মীভূত কৰি স্বৰ্গপুৰ সকলো দেৱতাক খেদোৱা সৰগৰ পৰা তেতিয়া
মাতা তেতিয়াকে পূৰ্ণ হ'ব এই দিতিৰ মনৰ কামনা। Patihinkare davanore, sari sabikane. এইভাবে আজি হিরণাক্ষ যাব সরি ঘরে অভিমুখে। তার পাছত ইন্দোরে অর্ধাঙ্গিনী শশিক করিলাম মোরে অর্ধাঙ্গিনী। আরো যত মানে আছে উর্বশী, তিলোত্তমা, রম্ভা, সকলো হব মোৰে বিলাসকামিনী। মহাকাল মহারাজ বলো মহাকাল, মহারাজ যাও আমি দেবতাক বিচাৰি। দেবতা আচৰিতে অতি আচৰিতে লক্ষ লক্ষ দেৱা সেনানীও নোৱাৰিলো ৰাধিব সেই দানৱ বাহিনীকে। দেৱৰ অভিত্য দেৱাল কৰি অতি কম আক্ৰমিছে অমৰাৱতীপুৰে দানৱ সেনাই। দেৱৰাজ নহ'ব অস্থিৰ, এতিয়াও জীৱিত পৱন বৰুণ, এতিয়াও জীৱিত বিক্ৰমী দেৱতা বিশ্বকৰ্মা। যোৱা বৰুণ নকৰিবা পলম, হীৰা বৃষ্টি বজ্ৰপাত হানি নিৰ্বাপিত কৰা সেই দানৱৰ প্ৰচণ্ড অগ্নি। ব্ৰহ্মাৰ বৰে বলিয়ান হৈ দিতিৰ নন্দন আদি জ্বলালে অগ্নি। অগ্নিদেৱ দানৱৰ প্ৰধানত হৈ দেৱতাৰ ৰম্যপুৰী দহিছে নিজে। তথাপিতো দেৱগণে আক্ৰমণ কৰিব দেবপুরন্দর রমণীর ওচরতে মুখ লুকুৱাই কতে প্ৰধান দাম্ভিক দৈত্য আৰু এখোজো আগে নাবাঢ়িবি। কিবা হেতু দেৱৰ আলক্ষ্য দুৱাৰ কৰি অতি কম আক্ৰমিছ অমৰাৱতীপুৰ দানৱ সেনাই। ক লাগে যদি কিবা ভিক্ষা ক সোনকালে। মহাকাল ভিক্ষা শোন হেৰ দেবেন্দ্ৰ, দেৱতাৰ ওচৰত দানৱে কাহানিও ভিক্ষা নোখোজে। আছে মাথো এটি ভিক্ষা, ক অদাচিতে কৰিবি নে প্ৰদান? আনি ভিক্ষাৰে বাহিৰে যিহকেই লাগে তাকেই দিম বুলি দিলো প্ৰতিশ্ৰুতি। এই দেবেন্দ্ৰ, এই হিৰণ্যাক্ষই কেতিয়াও প্ৰাণী ভিক্ষা নোখোজে। আছে যদি দুবাহু ধকতি তেৰণে নকৰি পলম ৰণাদুৰ হলে আক্ৰমণ কৰা। আছে মহাকাল, আক্ৰমণ কৰা। আক্রমণ
এই শক্তি লৈ বিশ্বত তই দেৱতা দেৱতা বুলি পৰস্পৰনে এইভাবে দেবেন্দ্র আজি মোৰ বিশ্বদ্ৰোহ আৰু দেৱতা কাম্য জীৱন নালাগে মুখৰে কথা এই দেখত তুহি দেৱত তুহি এই পুৰন্দৰ তিতিৰ নন্দন এই পুৰন্দৰ জানো ভালদৰে কি জানো পুৰন্দৰ কি জানো এইদৰে উত্তল অভিলে দ্বিতীয় এই পুৰন্দৰ বেশা এই পুৰন্দৰ বেশারে পবিটি ধরে এই পুৰন্দৰ আমিনী মোহিনী হাতে এই পুৰন্দৰ মায়ারে প্রভাবতে এই পুৰন্দৰ কৰিছিলে কাশ্যপৰ পুৰন্দৰ। নিজানে কানুন তাৰে ফলতেই জগততে ঔন্নত্যত ৰূপে জন্ম ললে হিৰণ্য আৰু হিৰণ্য কক্ষিপ এই পুৰন্দৰ পুত্ৰৰ সন্মুখতে মাটিৰ অপমানে নগবি দুৰ্মতি আজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহিল তোৰে নহব হিমতে যুদ্ধ ভৈরা দেবদান বর হিমতে যুদ্ধ ভৈরা দেবদান আরে যুদ্ধ ভরে বকুমতি কইলা কম্প যুদ্ধ ভরে হেন জানি নরদুকে এরিয়ান কাম পাত কসা রূপ ডাকি বুলা রাম রাম পাত কসা রূপ ডাকি বুলা রাজমুকুট দেব পুরন্দর মহাকাল লোয়া রাজমুকুট ভালোময় ইন্দরে রাজমুকুট নেমে যাও মই মাতা দিতির সমীপে ধন্য ধন্য বীর পুত্ৰ হিৰণ্যাক্ষ মাতৃহীন আজি তোৰ হল পৰীক্ষা হয় মাতা লোৱা মাতা তোমাৰ আশীৰ্বাদ বুলি লাভ কৰিলো মই স্বৰ্গৰ সিংহখনে সঁচাকৈ পুত্ৰ দেৱ শূন্য হল আজি অমৰাৱতীপুৰ হয় মাতা সতীনী অদিতিও স্বৰ্গ এৰি অৰণ্যে কৰিছে ভ্ৰমণ মাতা হৌৱা চা পুত্ৰ মাতা দেবেন্দ্ৰানী শশীও আজি উন্মাদিনী হৈ শোকত কাতৰ হয় মাতা আহ পাছা মাতা নিজ হাতে তুলি দিওঁ তোক মই
বিজয় মুকুট মাতা জননীর আশীর্বাদে বলে লালুময় ইন্দরে রাজ মুকুট লালুময় ইন্দরে ইন্দত্র তথাপিও মাতা এতিয়াও বিচাৰি পোৱা নাই মোৰ যোগ্য প্ৰতিদ্বন্দ্বী সেইবাবে নালাগে মাতা মৌকে এই স্বৰ্গৰে ৰাজ সিংহখন মাতা ক'ত গ'লে পাম মোৰ যোগ্য প্ৰতিদ্বন্দ্বী বাছা মাতা জননীৰ আশীৰ্বাদী লবি তোৰ মনৰ কামনা পূৰ হ'ব পাৰে মাতা কিন্তু কিন্তু কি মাতা বুজিছো মাতা তুমি চাগৈ ভাবিছা ৰণতৃষ্ণ দূৰ হ'লে এই হিৰণাক্ষৰ নিশ্চয় তেওঁ হ'ব মৰণ শুনা মাতা দিতিৰ নন্দন মই হিৰণাক্ষ নাই মাতা মোৰ মৃত্যুৰ ভয় মাতা মৃত্যুৰ ভয় যা বাছা মাতা তেন্তে মই কৰিছোঁ আশীৰ্বাদ মাতা নিজে অভিৰুচি মতে পাবি তই যোগ্য প্ৰতিদ্বন্দ্বী মাতা আৰু শুন বাছা মাতা খেলা ৰঙে তই বিশ্ব জয় কৰিব পাৰিবি মাতা আশীৰ্বাদ কৰিব মাতা হওঁ যাতে মই বিশ্ব বিজয়ী ওলা মাতা যাওঁ আমি অদূৰৰ ফালে ব'লা বাছা নমো নমো নারায়ণ প্রভু কৃপাময় পৰিলো দৈ তৰ হাতে মিলিল সংশয় পানৰ কতে ভৈলো ইবাৰ আমাৰ অনাথৰ নাথ তুমি কৰিও ধাৰ বিৰাযুদ্ধ ব্যৰ্থ হৈ প্ৰণাম প্ৰভু অন্তৰ্যামী তুমি নাৰায়ণ প্ৰভু নকলেও বুজিব পাৰিছা কিবা হেতু শংকিত হৈ দিনহীনে বেখেৰে দেৱতা সমাজে আজি কৰিছে ভৱন প্ৰভু হিৰণাক্ষ বীৰে ধ্বংস কৰি স্বৰ্গপুৰ ধ্বংস কৰি দেৱতাৰ আদিত্য প্ৰভাৱ প্ৰলয়ৰ গৰ্জনেৰে পাতালতে কৰিছে প্ৰৱেশ যদিহে নকৰা প্ৰভু দানৱৰ ধ্বংসৰ উপায় জগততে মিলিব পলয় নাগ নৰ গন্ধৰ্ব কিন্নৰ একোৱেই নাথাকিব প্ৰভু
প্রভু কি ক'লে প্ৰভু সৃষ্টিকাৰী আজি নিজেই নিৰূপায় তেনেহ'লে প্ৰভু কোন হাতে কোন প্ৰাণে বাৰু এই বিনন্দীয়া সৃষ্টি এৰি দিব অখুলৰ কখুৰৰ কবলত প্ৰভু কালপ্ৰাপ্ত নহ'লে দুষ্টৰ একোৱেই নহয় সম্ভৱ তথাপিতো অধৈৰ্য নহবা দেৱৰাজ সৃষ্টিৰ ৰক্ষাৰ ভাৰ মই কৰিছোঁ গ্ৰহণ যোৱা পুৰন্দৰ প্ৰভু নকৰিবা চিন্তা অকাৰণে ভাল প্ৰভু ব'লা দেৱগণ আমিও যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ মহাকালে ব্যর্থ হলে মোরে এই অভিযান মোরে ভয়ত নাগে নর গন্ধরে বকে নর অকল ভয়তে করে পলায়ন মহাকালে না পামনে কি মোরে যোগ্য প্রতিদ্বন্দ্বী ই অতি সত্য কথা যুৱৰাজ এইবাৰ সেই কাপুৰুষ দেৱতাই নাৰায়ণৰ চাপিছে ওচৰ মহাকালে প্ৰতিশ্ৰুতি পাই বোলে সেই বৈকুণ্ঠপতিৰ গোপনে সমৰৰ কৰি এইজন আক্ৰমিব দানৱ হেনক মোকতো তাকেই লাগে যুৱৰাজ যুদ্ধ বিনে এই হিরণাক্ষর নহে জীবন যুৱৰাজ কোনোবাই সমস্যাৰে গীত গাই এইফালে আহিব ধৰিছে হ'ব পাৰে কোনো ছদ্মবেশী দেৱতা আদেশ যুৱৰাজ মহাকাল যুৱৰাজ নহেই পলৰীয়া দেৱতা যুৱৰাজ এই হৈছে দেৱৰ্ষি নাৰদে তেওঁ দিব পাৰিব ক'ত পলাই আছে সেই দেৱ পুৰন্দৰে পুৰন্দৰ ক'ত আছে দেৱ নাৰায়ণ করুণা মহা মহাভাগ্য মহাভাগ্য ইমান দেৰি তোমাকে বিচাৰি হাবাধুৰি খাই ফুৰিছো দেৱৰ্ষি নাৰায়ণ আছে নেকি কিবা নতুন সংবাদ আৰু কেনি আছে সেই পলৰীয়া দেৱতা দেৱতা ক'ত আছে সেই দেৱ নাৰায়ণ নাৰায়ণ দক্ষপদে বড় শুনা সংক্ষেপতে দেৱৰ্ষি নারায়ণ নারায়ণ কম্পমান আজি তোমাৰ নামতে দৈব শক্তিহীন আজি বাটৰ ভিক্ষাৰী ভিক্ষাৰী নারায়ণে নারায়ণে তোমাৰ ভয়তে ওরে ভয়। তোমাৰ ভয়তে পলৰীয়া দেৱতাই বনে বনে চদ্মৰূপ ধৰি কৰিছে গমনে দেৱৰ্ষি বৰ্তমান তুমি চিন্তা কৰি ক'ত আছে পলৰীয়া দেৱতাৰ কথা আৰু ক'ত আছে ভীৰু নাৰায়ণৰ কথা ভাবি তুমি নকৰিবা কাৰক্ষয় নকৰো দেৱৰ্ষি
কিন্তু কিন্তু কেঁদে বলে কি? কে রে বলে কি? রাখিলে কি বীরেন্দ্রকে খুন যুদ্ধ লাগে ও যুদ্ধ লাগে ও যুদ্ধ লাগে লাগে বুলি তিনিজনে কৰিছে ভ্ৰমণ আৰু ক'ত আছে হিৰণ্যাক্ষ ক'ত আছে হিৰণ্যাক্ষ বুলি কিন্তু কৰিছে গৰ্জন এই যে বড় নাই কোন হে গন্ধর পকিন নয় এই যে বলে কি? আকুতে জীবিত হিরণাক্ষয় অনতিষ্ঠ বায়মুর কর অগ্দে বলে কি? দৈত্যপতি যদি আহিছেহি মৃত্যুকে বিচাৰি বলবীৰ্য দেখি না ৰাৱণে বলবীৰ্য দেখি তোমাৰ এই সমকক্ষজনী হয়নি মানে কিন্তু তুমি ভবা মতে সি নাগ নৰ যক্ষ দক্ষ একোৱেই নহয় এ বলে কি? তেন্তে কোন দে বলে কি? কগ্দে বলে কি? নাজানো কি সিনে কেনেদৰে বৰা ৰূপ ধৰি এনেখিনি মহাশক্তি কৰিছে এই যে বলে কি? তুমি মোকে উপহাস করিছ দে বলে কি? বলে কি? হিরণ্যাক্ষরে দুর্জয় হকতে তুমি বরাহর লগত করিছ তুলনা দে বলে কি? বরা দিয়া দেখুৱাই ক'ত আছে হে উদন্ত বৰা মোৰ যাবৰ সাধ্য নাই দেখিলেই তাৰ সেই ভয়ংকৰ ৰূপ মোৰ চুৰি আগত যে উৰি যায় ঋষি মনীষী এইটোকে নামানে অটোকে দুৰন্তৰ বীৰতৰ ঐ এই পথে তুমি অগ্ৰসৰে নাৰায়ণে সমুদ্ৰৰ তীৰতে লগ পাবা তুমি তোমাৰ দুৰ্জন বীৰক দৈত্যপতি বধ কৰি সেই বৰাহকে বিশ্ব জয় হোৱা নকৰি পৰাও নাৰায়ণে তেন্তে মই যাওঁ সেই বৰাহকে বিচাৰি এই বলা বৰা 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 বীরেন্দ্রকে খুনি এই যে বলে কি? বলা বলা ও বলা 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 হে প্ৰভু কমলোচন হে প্ৰভু ভক্তৰ প্ৰাণধন বলক চৰিতে ধৰি ভকতৰ মনোবাঞ্ছা কৰাহি পূৰণ হে নাৰায়ণ ধৰিত্ৰীকে কৰাহি উদ্ধাৰ এ প্ৰভু এ গৱন্ত অনন্ত ঈশ্বৰ এ প্ৰপন্ন এ জনতাজন এ তুমি প্ৰিয়তম এ পৰম দেৱতা এ জানিয়া ললো সজন এ জানিয়া ললো সজন নারায়ণ এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতাজন এ তুমি প্রিয়তম পরম দেবতা জানিয়া ললু জন জানিয়া ললু জন নারায়ণ 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 নারায়ণ
রূপে হরি ভৈনায় অনুবাঞ্ছা পূর্ণ করি ভক্তনা রূপে হরি ভৈরা তার হরি করি Godasa hero, dusta hero like Godasa hero, dusta hero like Oita sari, Dylan Daranov, Kiva hidden politic toy, and a have a costarisa, Bola Puribot have, Godasa hero, dusta hero like এবারে ক্ষুব্ধ হকতি নয় যুদ্ধ দিয়তই হিরণাক্ষর হবে রাজা মূর্খ প্রাণী ভিক্ষা দিলে তোকে এই হিরণাক্ষয় মূর্খরজ্জ সামান্য বরা নহময় কদাপি দে যুদ্ধ পূর্ণ করু এই হকতি লই রণতিস্তা দূর কর এই হিরণাক্ষর এই মূর্খ পরাক্রম সামান্য নহয়তো দুরন্ত বরা এই বরা তোরে
সত্য পরিচয়। এতিয়াও নিচিনি কোন হেৰো অভিমানী অত্যাচাৰী গীতিৰ নন্দন মৰণৰ আত্মসূত্ৰত শুনিলো এটি কথা মোৰ বসু শক্তি নিধনৰ বাবে মই আজি নিজেই দেৱ নাৰায়ণ। এই তেন্তে বিরুদ্ধে বতা এই মূর্খ তে যুদ্ধ নকরি পালা। খেদি গইলা হিৰ নাই বীৰ খেদি গইলা হিৰ নাই বীৰ নারায়ণ নারায়ণ নমো নারায়ণ নারায়ণ তোমার মহিমা অপার সাগর হে প্রভু বরাহ রূপে আবির্ভাব হয়ে ভকতর মনোবাঞ্ছা করিলা পূরণ দৈত্যক বধিলা নিচে মায়াৰে হে প্ৰভু পুনৰবাৰ কৰিছো তোমাক প্ৰণাম। নারায়ণ 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 দেব নারায়ণ 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 দেব নারায়ণ নারায়ণ নারায়ণ।
আজি মনবোৰ হৈছে চঞ্চল বৰে বৰে হৃদয়তে উঠিছে কম্পন বীৰ ভাতৃ হিৰণাক্ষ দিক বিজয়ৰ পৰা এতিয়াও নাহিল উভতি জয় হোক দৈত্যপতি জয় হোক দেৱৰেখী নাৰদ কোৱা দেৱৰেখী কিবা হেতু আহিলা এই স্থানে নারায়ণে কি কম দৈত্যপতি দেৱৰেখী স্বচক্ষে দেখিলো যি অদ্ভুত ঘটনা কোৱা দেৱৰেখী কৰিম প্ৰকাশ কোৱা দেৱৰেখী কি নারায়ণ মহা ঘটিল ঘটন যাৰ বাবে বিচলিত হৈ প্ৰৱেশ কৰিছা তুমি এই দৈত্যপুৰীত দৈত্যপতি ত্ৰিভুৱন বিজয়ী হৈ তোমাৰ ভাতৃ নিৰ্ভয়ে পাতালতে কৰিছিল প্ৰৱেশ তাৰ পাছত কিন্তু কি কম দৈত্যপতি কিন্তু কি বৰাহৰ দন্ত প্ৰসাৰতে প্ৰাণ হেৰুৱালে তোমাৰ ভাতৃয়ে নাই নাৰায়ণ কি কলা দেৱৰেখী বীৰ ভাতৃ হিৰণাক্ষ নহয় আৰু এই ইহ সংসাৰত নাই মনে মনে না মানে বুজনি বীৰ ভাতৃ হিৰণাক্ষ ইমান সহজে লীন যাব পাৰেনে ধৰাৰ বৈক্ষত নাৰায়ণে নুহেতু সুখৰ সময় দেৱৰেখী ভাতৃ সন্তানে বিষ্ণুৰ বিপক্ষে হোৱা অগ্ৰসৰ চতুৰংগ দলে যদিহে নকৰা ইয়াৰ উচিত প্ৰতিকাৰে ৰবজানো সন্মান দানৱ ৰাজন দেৱৰেখী নাৰায়ণে পুৱা যদি ভাতৃ সন্তাক মৰে কবা তাকি নিজ মুখে জগততে আছে যত দেৱতা ব্ৰাহ্মণ সকলোকে মই কৰিমে নিৰ্মলে তোমাৰ দেৱৰেখী নাৰায়ণ এইবাৰ নাৰায়ণৰ ওপৰত মই লমে ভীষণ প্ৰতিশোধ প্ৰথমতে তুষ্ট কৰি ব্ৰহ্মদেৱক লভ কৰি মনোমত বৰে তাৰ পাছতে প্ৰতিশোধ লম মই ভাতৃ সন্তা বিষ্ণুৰ ওপৰত হরি ত্রিভুবন বিজয়ী দৈত্যরাজ
হিৰণ্যকশিপুৰৰ কৌতূহল আমি আমাৰ এই ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ খৰি ঐ কম্পমান আমি এতিয়া বলা যাওঁ দৈত্যৰ পতিৰ সমীপে ভাই কত দিন কত যুগ যাই পাৰ হৈ তথাপিও দৈত্যেশ্বৰ নাহিল উলটি কিবা আশাৰ অনিতাৰে তপস্যাত তেওঁ আজি আপোন পাহৰা তাতে আকৌ আজি মই অন্তঃসত্ত্বা দূতৰ মুখে শুনিবলৈ পাইছো তেওঁৰ চিন্তই মোক বধ কৰিবৰ বাবে চলাইছে নানান অত্যাচাৰ হে প্ৰভু দয়াময় মোৰ স্বামীগৰুক তুমি সোনকালে ঘূৰাই আনা প্ৰভু ঘূৰাই আনা শম্ভুনাথ জয় শিৱ শম্ভুনাথ দৈত্যৰাণী কয়াধুৰ জয় হওক কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনিল মই পূজাৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোকে একোকেই নালাগে তোমাৰ মংগলৰ বাবে মই আহিছো তোমাৰ কাষলৈ মোৰ মংগলৰ বাবে বুজা নাই বিপ্ৰবৰ ভাঙি পাতি কোৱা সবিশেষ শুনা তেন্তে দৈত্যপতেশ্বৰী কোৱা বিপ্ৰবৰ নকৰি পলম বিবেহিকা আতংকই মোক ধৰিছে আৱৰি ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামী দেৱতাই মোৰ অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণে নিজৰ দুখ হেৰুৱালে ব্ৰাহ্মণ স্বামী দেৱতাই মিছা কথা কই কোন তুমি প্ৰবাৰ্চক হাতটো জানাবৰ শুনা দেৱী বিপ্ৰৰ মুখেৰে মিছা কথা কদাপিতো নহয় নিজ চক্ষুৱে দেখিলো মই তোমাৰ স্বামীক তাৰ চৰমহাৰ সকলো হেৰাল নাই কোনো চিন্তা সমস্ত শৰীৰ ঢাকিলে উই পৰুৱাই তথাপিতো ভাবিছানে তোমাৰ হিৰণ্যকশিপু জীয়াই থাকিব বুলি স্থিৰ
তোমাৰ মংগলৰ বাবে নিজে আহি চাপিছে দেৱ পুৰন্দৰ তোমাৰ কাষত। কি ক'লা কেনি কি ক'লা দে মোৰ ওচৰ চাপিছে দেৱ পুৰন্দৰ নাজানে বিপ্ৰবৰ দানৱৰ চিৰশত্ৰু স্বৰ্গ দেৱ পুৰন্দৰ শত্ৰু হৈ দানৱৰ মংগল কামনা নকৰে কদাপি। দানৱক শত্ৰু বুলি ভবা নাই কেতিয়াও এই পুৰন্দৰে। শুনা দেৱী, তুমি মোক বিপ্ৰ বুলি ভাবিছা সঁচা। চোৱা দেৱী, মই সেই দেৱ পুৰন্দৰ। তোমাৰ মংগলৰ বাবে লৈ যাব আহিছো তোমাক মই স্বৰ্গপুৰীলৈ। বলা দেৱী, বলা যাওঁ আমি স্বৰ্গপুৰীলৈ। তুমি নেকি সেই সৰ্বমুখী দেৱ পুৰন্দৰ? শত্ৰু তুমি মোৰ স্বামী দেৱতাৰ। স্বামীৰ শত্ৰু মানে তুমি মোৰো শত্ৰু। নালাগে এধৰ মংগল কামনা কৰিব। আঁতৰি যোৱা এই স্থানৰ পৰা, তুমি অতি শীঘ্ৰে আঁতৰি যোৱা, নহলে মই প্ৰহৰী দৌৰি মাতিবলৈ বাধ্য হ'ম। প্ৰহৰী মাতা দেৱী, সকলোকে মাতা। দুৱৰী প্ৰহৰী আজি কোনো নাই এই ধৰাৰ পক্ষ। সকলোকে মৃত্যুদণ্ড দিলে দেৱতাই। প্ৰতিহিংসাৰে প্ৰতিশোধ ল'ব এই দেৱ পুৰন্দৰে। এনেদৰে মতিষ্ণ হৈ পৰশ্ৰী সলনি কৰি চাবলৈ এনে কাৰ্য অতি অশুভনীয়। নাৰায়ণ। দেৱঋষি, তুমি যাক ভাবিছা দৈত্যপতেশ্বৰী বুলি, দৈত্যপতেশ্বৰী দৈত্যৰাণী আঘুনি সম্ভৱা। হিৰণ্যকশিপু তপস্যা কৰি ব্ৰহ্মাকে জহি পমি গ'ল ধৰাৰ বক্ষত। আৰু শুনা দেৱঋষি, এই দৈত্যপতেশ্বৰী সতীকে গৰ্ভপাত কৰোৱাই চিৰদিনৰ বাবে শত্ৰুক ধ্বংস কৰিব এই কি চমৎকাৰ দৃশ্য তোমাৰ। দেৱঋষি, বাৰু কোৱাচোন তুমি কোনে দিলে তোমাক এই উচিত সমাচাৰ, যাৰ তপোবলে বিশ্বৰ আতংক কৰিছে সূচনা? দেৱঋষি, তাৰ যুগবল দেখি যোগেশ্বৰী নিজে চিন্তিত। দেৱঋষি, এনেখেনি হিৰণ্যকশিপুৰে পাৰিব জানো লীন যাব ধৰাৰ কক্ষ? তেন্তে কি দেৱঋষি হিৰণ্যকশিপু এতিয়াও জীৱিত? অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৰ্তমান সা সন্মানেৰে এৰি দিয়া কয়াদু ৰাণীক। আৰু শুনা, যাক তুমি সলনি কৰি আনিছা তাৰ গৰ্ভতে বিৰাজ কৰিছে নিষ্পাপ পুৰুষ বৈষ্ণৱ ৰূপী পূৰ্ণ ভাগৱত। দেৱঋষি, নাৰায়ণ মোৰ দুখ ক্ষমা কৰা দেৱঋষি। নাৰায়ণ নারায়ণ
মই আহিলোঁ নাৰায়ণে দেৱঋষি নাৰায়ণ দেৱঋষি নাৰায়ণে নাৰায়ণে ৰাণী দেৱঋষি আপুনি আজি মোক এই বিপদকালত উদ্ধাৰ কৰিলে নাৰায়ণ নাহে মানে মোৰ স্বামী দেৱতা তপস্যাৰ পৰা ঘূৰি আপোনাৰ আশ্ৰমতে মই লভিম আৰ্চিতা উঠা ৰাণী নাহে মানে হিৰণ্য কক্ষিপুৰ থাকিবা নিৰ্ভয়ে মোৰ আশ্ৰমত ভাল দেৱঋষি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুত শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ পদ সেৱন অচল পদ সেৱন গাইছ সহিত কন্দন বিষ্ণুৰ কৰিবু দেহা অৰ্পণ তই কৰিবু নাৰায়ণ 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 নাৰায়ণে নাৰায়ণে ইয়াতেই ব্ৰহ্মদেৱক মই কৰোঁ তপস্যা ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ ওম ব্ৰহ্মদেৱায় নমঃ কোনে আহি মোৰ ঘৰ তপস্যাতে জন্মলে ব্যাঘাত হে ব্ৰহ্মদেৱ ভক্তৰে সেৱা কৰিবা গ্ৰহণ অন্তৰ্যামী তুমি ব্ৰহ্মদেৱ নকলে উপৰিচা বুজিব কিহৰ উদ্দেশ্যে মই কৰিছো তপস্যা দিয়ক প্ৰভু অমৰত্ব দান বেশ বেশ ইমানেই যদি প্ৰভু
করুণা তোমার দিয়া মুখে এই বলিদান স্বর্গ মৈত্য আকাশে পাতালে জলে স্থলে কতই যেন মোরে মৃত্যু হয় 33 কোটি দেবতা নগ নর যক্ষ রক্ষ গন্ধর্ব কিন্নর আনকি পাতালরে মহাভুজঙ্গম কোনেও জানেন নোয়ারে ঘটাব মরণে এই হিরণ্যর আছে যত অস্ত হস্ত এই সংসারের মাঝে নোয়ারে ভেটিব যেন মোর এই দুর্জয় হরির বাহিরে ভিতরে দিন কিংবা রাত্রি গভীর নিত্যতে কতই যেন মৃত্যু নহৌ কি হিরণ্যরে এই বর প্রভু করক প্রদান ভালো প্রভু অমরত্ব 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 দেবতার অমরত্বময় নকরু কামনা এই হব মোরে অভেদ্য কবচ আজি হন্তে মৃত্যুঞ্জয়ময় হিরণ্য কক্ষিপু হরি করিয়াছে জগত উদার হরি নামে হরি নামে হরি নামে হার হরি নামে করিয়াছে জগত উদ্ধার হরি নামে হরি নামে হরি নামে হার হরি নামে করিয়াছে জগত উদ্ধার। হে প্ৰভু দয়াময় এই অধমৰ সেৱা গ্ৰহণ কৰ। যাওঁ মই মাতৃ কাষলৈ। নাৰায়ণ নাৰায়ণ বিলাদৰি কয় নাৰায়ণ নাৰায়ণ পতিত পাৱন। নারায়ণ নারায়ণ হিয়াদরি নারায়ণ নারায়ণ কথিত পাবন নারায়ণ নারায়ণ দিগাদরি নারায়ণ নারায়ণ কথিত
দিয়াদরি নারায়ণ নারায়ণ মচিত পাবন নারায়ণ নারায়ণ লীলাধরি ঘট নারায়ণ নারায়ণ পতিত পাবন নারায়ণ নারায়ণ দিয়াদরি নারায়ণ নারায়ণ মচিত পাবন হরিবুর 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 ॐ हरि हरि हो भात वेख परे रला दको बार संगे चले दुर्गही অতি চমৎকাৰ সঙ্গে চলে দ্বৈত শিশু অতি চমৎকাৰ আদি হৰিৰ ৰণ চিন্দ্ৰী সদা কৰে পৰ হৰি হৰি বুঢ়া হবে সভা গদ হৰি হৰি বুঢ়া হবে সভা গদ দাদা ভাই আৰু ভাই হ'ল বলাত চোৱাচোন হৌ যে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত দাদা তুমি নিচেই কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ পতাকৰে সৃজন কৰিছে সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁক ঈশ্বৰ বোলে বাৰু এতিয়া এইবোৰ কথা বাদ দিয়া ব'লা এতিয়া ভাইহঁত আমি ধনুকালৈ যাম ঠিক কৈছা ভাই ব'লা ভাই পলাত আমি সকলোৱে ধেনুকাই লৈ নিগয়ালৈ যাওঁ ভাইহঁত নিগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱেই স্বজন কৰিছে গতিকে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ দাদা
তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। সেইবাবে দাদা, ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা, তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগে? জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা। ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই, হৰিনাম গাবলৈ কোনো শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন লোৱা। বাৰু ভাইহঁত, দাদা, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, দাদা, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে ফুৰি ফুৰিম। ব'লা। প্ৰহ্লাদ, আমি মৃগয়ালৈ যাওঁ। ব'লা ভাইহঁত, আমি মৃগয়ালৈ যাওঁ। ব'লা। মৃগয়াৰ সেইটো চলে দৈত শিশুগণ হৰি ৰাম, দৈত শিশুগণ হাতে ধৰো ঘৰ দয়া, হাতে ধৰো ঘৰ দয়া, দেখি দেখো ভাল হৰি ৰাম, দেখি দেখো ভাল। জানি সভাসতে এৰিয়াৰ কাম হৰি ৰাম, এৰিয়াৰ কাম নিৰল তাৰে নৰে ৰাখি, নিৰল তাৰে নৰে ৰাখি, বোলা ৰাম ৰাম, বোলা ৰাম ৰাম। নারায়ণ কাহে ভকতি করু তেরা। এই গীত যেন মই কাহানী বা শুনিছোঁ। নারায়ণ কাহে ভকতি করু তেরা, মেরি বা মনু মোর মাধব
নারায়ণ কাহে ভগতি করো তেরা নারায়ণ নারায়ণ। কোন তুমি সুন্দৰ বালক? ইয়াত অকলে অকলে কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ? আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। এনে গীত বাৰু মোক গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসীবোৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈ বস্ত্ৰ নাই, তেনেলোকে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হ'লা হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰিনামৰ আৱশ্যক কিয়? ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নেপায় বুলি আপোনাক কোনে ক'লে? বাছা প্ৰহ্লাদ, ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু তুমি হ'লা ত্ৰিভুৱন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু, তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয়? মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে। প্ৰহ্লাদ, কিয়? তেওঁকো জানো একেজন ঈশ্বৰেই স্বজন কৰা নাই? নাৰায়ণ। বাছা প্ৰহ্লাদ, তোমাক আমাক সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে, কিন্তু তোমাৰ দেউতাই এই কথা মানি নলয় নহয়। এই কথা আপুনি চিন্তা নকৰিব। প্ৰহ্লাদ, এই কথা মই মোৰ পিতৃক ক'ম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ। বুজিছোঁ প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে পাৰিবা। ব'লা আমি সৰুবৰ পাৰলৈকে যাওঁ, তাতে তোমাক 2-3টা গীত শিকাই দিম। বাৰু প্ৰহ্লাদ, ইয়াত বহাচোন। ওম নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ, তুমি এতিয়া গোৱাচোন। ওম নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ, তুমি আৰাধ্য দেৱতাক দেখিছানে? নাই দেখা দেৱ। ওম নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ, এতিয়া আকৌ গোৱাচোন। ওম নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ, তুমি তোমাৰ নাৰায়ণক এতিয়া দেখিছানে? দেখিছোঁ দেৱ। নাৰায়ণ নাৰায়ণ। বাৰু ব'লা প্ৰহ্লাদ। বাছা প্ৰহ্লাদ, এতিয়া মই গীত গাম, তুমি মোৰ লগে লগে গাব পাৰিবা নহয়? আপুনি বাৰু মোৰ আই চিনি পায়নে? নাৰায়ণ নাৰায়ণ। এই কথা তুমি কিয় সুধিলা প্ৰহ্লাদ? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ, তেতিয়া যেন আপোনাৰ মুখৰে শুৱলা গীত আৰু বীণৰ জংকা মই শুনিছিলোঁ। বাছা প্ৰহ্লাদ, মই দেখি ঘূৰি ফুৰা সন্যাসীহে, এই কেতিয়াবা ক'ৰবাত হয়তো শুনিব পাৰা। এতিয়া ব'লা, সময় নষ্ট নকৰোঁ। প্ৰহ্লাদ, এতিয়া মই গীত গাম, তুমি মোৰ লগে লগে গাই যাবা দেই। ভাল। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে বাছা প্ৰহ্লাদ, তুমি এতিয়া গোৱাচোন। হৰি নামে হৰি নামে হৰি নামে হাল হৰি নামে কৰি আছে জগত নাৰায়ণে। বাছা প্ৰহ্লাদ, এতিয়া ব'লা। হৰি নামে হৰি নামে
হরি নামে হরি নামে করিয়াছে জগত হরি নামে হরি নামে হরি নামে গতি হরি নামে করিয়াছে ভগতৰ মুকুতি হরি নামে করিয়াছে ভগতৰ মুকুতি নাৰায়ণ